নমস্কাৰ কি কৰি আছিল আপুনি শুই আছিল মানে বহি আছিল নে কিতাপ পঢ়ি আছিল মই আকৌ শুই আছিল মই স্কুলৰ পৰা আহি আছিল এই যে কলো বহি আছিল শুই আছিল স্কুলৰ পৰা আহি আছিল পঢ়ি আছিল সেইবিলাকে হৈছে আজি আপোনালোকৰ শিশুটিৰ কাৰণে আগবঢ়োৱা গ্ৰামাৰৰ ক্লাছটো বা টেন্সৰ ভাগটো আমি যোৱাটো ক্লাছত পঢ়িছিলো প্ৰেজেন্ট কন্টিনিউয়াস মানে হৈছে কি বৰ্তমান সময়ত চলি থকা আৰু পাষ্ট কন্টিনিউয়াস মানে হৈছে অতীতত চলি আছিল কাৰণ কন্টিনিউয়াস বা কন্টিনিউ এই শব্দ দুটাৰ পৰা আমি গম পাইছো যে কোনোবা এটা কাম চলি থকাৰ কথাটো বুজায় যদি প্ৰেজেন্ট কন্টিনিউয়াস বুজায় তেতিয়া হলে বৰ্তমানৰ কাম এটা চলি আছে আৰু যদি পাষ্ট কন্টিনিউয়াস বুলি কওঁ তেতিয়াহলে পাষ্ট মানে অতীত যে অতীতত কোনোবা এটা কাম চলি আছিল একেলগে ক্লিয়াৰ হ'ল প্ৰেজেন্ট কন্টিনিউয়াসে বৰ্তমান সময়ত কোনোবা এটা কাম চলি থকা বুজায় ধৰক মই আপোনালোকৰ লগত কথা পাতি আছো দিস ইজ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কিন্তু যোৱাটো ক্লাছত মই আপোনালোকৰ লগত কথা পাতি আছিলো সেইটো হৈছে past continuous গতিকে ডিফাৰেন্সটো নিশ্চয় গম পালে প্ৰেজেন্ট কন্টিনিউয়াস মিন্স যে মুহূৰ্তত যেটো কাম চলি আছে আৰু past continuous মিন্স যেটো কাম অতীতত চলি আছিল একেবাৰে ইজি প্ৰেজেন্ট কন্টিনিউয়াস আৰু past continuousৰ যেতিয়া আমি কনজুগেচন কৰিম তাত মাত্ৰ কেইটামান শব্দহে আমি হলনি কৰিব লাগিব অৰ্থাৎ বি ভাৰ্ব কেইটাহে আমাৰ হলনি হ'ব বেলেগ একো নহয় হয়নে নহয় এতিয়া আপুনি গম পাই যাব তাৰ আগত মই বোৰ্ডখনত দুটামান কথা লিখি দিছো হেতু আপোনাক দেখাই দিছো এয়া চাওক I was he was she was it was আৰু এফালে আছে we were you were they were clear তাৰ মানে আমি গম পালো এফালে দেখিলো was আৰু এফালে দেখিলো were মানে প্ৰেজেন্ট কন্টিনিউয়াসত লাগিছিলে am is আৰু are am is are লাগিছিলে I am reading you are reading he is reading এতিয়া কি লাগিব জানেনে past continuousত am আৰু is a b ভাৰ্বটোৰ past form হৈছে was আৰু are ৰ past form হৈছে were present continuousত লাগিলে am is are subjectৰ পিছত আৰু past continuousত লাগিলে was আৰু were এতিয়া মই past continuous tenseৰ এটা স্ট্ৰাকচাৰ দেখাই দিম কিন্তু তাৰ আগত আপোনালোকক এই কথাখাৰ মই কৈ ললো যে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত বি ভাৰ্ব কেটা আমাৰ প্ৰয়োজন হৈছিল am is are আৰু এতিয়া আমি যেটো past continuous কৰিম গতিকে am আৰু is ৰ past হৈছে was আৰু are ৰ past হৈছে were এতিয়া ক'ত was বহে আৰু ক'ত were বহে হেতু ইতিমধ্যে মই দেখাই দিলো I পিছত was he পিছত was she পিছত was আৰু it ৰ পিছত was আৰু were টু ক'ত বহিব we পিছত were you পিছত were আৰু they পিছত were I was reading we were reading you were reading he was reading they were reading I was reading মানে মই পঢ়ি আছিলো we were reading মানে আমি পঢ়ি আছিলো you were reading মানে তুমি পঢ়ি আছিলা you were reading মানে তোমালোকে পঢ়ি আছিলা he was reading মানে তেওঁ পঢ়ি আছিল আৰু they were reading মানে তেওঁলোকে পঢ়ি আছিল হেতু হৈছে past continuous tenseৰ কনজুগেচনৰ এফাৰ্মেটিভ ভাগটো আৰু সেই এফাৰ্মেটিভ ভাগটোলে যোৱাৰ আগত এটা মই স্ট্ৰাকচাৰ আপোনালোকক দেখাই লৈছো এতিয়া মই past continuousৰ স্ট্ৰাকচাৰটো প্ৰথম লিখি ললো আৰু প্ৰেজেন্ট কন্টিনিউয়াসৰ স্ট্ৰাকচাৰটো লিখি লৈছো যাতে দুইটাৰ মাজত পাৰ্থক্যটো আপোনালোকে গম পায় এতিয়া চাব মই ইয়াতে লিখিছো সাবজেক্ট প্লাস বি ভাৰ্ব ব্ৰেকেটৰ ভিতৰত দিছো am is are প্লাস ভাৰ্ব মানে মেইন ভাৰ্বটো আৰু ইয়া ব্ৰেকেটত দিছো মই ing মানে ing এড কৰিব লাগিব এতিয়া চাব সাবজেক্ট I পিছত কি বহিব প্ৰেজেন্টত am বহিব I am ভাৰ্বটো ধৰি ললে আমি read
READ read তাৰ পিছত ing লগাম আমি তেতিয়া হ'ব reading গতিকে প্ৰেজেন্ট কন্টিনিউয়াছত বাক্যটো হ'ল I am reading মই পঢ়ি আছো মানে কামটো ধৰক আপুনি চলাই আছে এটো হ'ব I am reading তে past continuousত কি হ'ব মই যদি আপোনাক সুধো what were you doing when I came মই যেতিয়া আহিছিলো তুমি কি কৰি আছিলা মই যেতিয়া আহিছিলো তুমি কি কৰি আছিলা আপুনি এতিয়া মোক ৰিপ্লাইটো দিব যে তুমি যেতিয়া আহিছিলা মই পঢ়ি আছিলো তেতিয়া আপুনি মোক ক'ব I was reading when you came অৰ্থাৎ তুমি যেতিয়া আহিছিলা মই তেতিয়া পঢ়ি আছিলো এতিয়া চাও ইয়াত দিলো subject plus be verb ব্ৰেকেটৰ ভিতৰত দিছে was oblique were plus verb plus ing এই যে এটো হৈছে প্ৰেজেন্ট কন্টিনিউয়াস দেই এটো হৈছে প্ৰেজেন্ট কন্টিনিউয়াস CONTINUOUS প্ৰথমৰ সেন্টেন্স বা স্ট্ৰাকচাৰটো হৈছে প্ৰেজেন্ট কন্টিনিউয়াস এতিয়া মই পাস্ট কন্টিনিউয়াসৰ বিষয়ে দেখিম পাস্ট কন্টিনিউয়াস সাবজেক্ট হ'ব I I এর পিছত আমি জানো যে মোৰ পাস্ট টেন্স was গতিকে হ'ব I was এটো আহিলে read reader পিছত ing লগাই দিলো এটো হৈ গল reading গতিকে I was reading মই পঢ়ি আছিলো প্ৰেজেন্ট কন্টিনিউয়াসত I am reading মই পঢ়ি আছো পাস্ট কন্টিনিউয়াসত মাত্ৰ আমি am ৰ পাস্ট ফৰ্মটো লিখিলো was বুলি আৰু হেতু পাস্ট কন্টিনিউয়াস হৈ গল তেতিয়া হৈ গল I was reading মই পঢ়ি আছিলো মই ভাত খাই আছিলো I was eating মই গান গাই আছো I am singing a song মই গান গাই আছিলো I was singing a song মই এখন চিঠি লিখি আছো I am writing a letter মই এখন চিঠি লিখি আছিলো I was writing a letter তেওঁ এখন চিঠি লিখি আছে he is writing a letter আৰু তেওঁ এখন চিঠি লিখি আছিল he was writing a letter একদম ইজি আপুনি নিশ্চয় অনুভৱ কৰিছে গতিকে আহক এই স্ট্ৰাকচাৰটোৰ পিছতে মই যাম এতিয়া past continuous tenseৰ এফাৰ্মেটিভ ভাগটোলে আৰু মোৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি অনুৰোধ থাকিব ধুনীয়াকৈ তোমালোকে বহি এখনত লিখি পেলাবা আৰু লিখি যাওঁতে তোমালোকৰ এটো মনত ৰৈ যাব তাৰ আগত দেখাৰ কথা কওঁ আপোনালোকে যদি ভিডিওটো চাই আছে আৰু যদি সাবস্ক্ৰাইব কৰা নাই আমাৰ ইউটিউব চেনেলটো তেতিয়ালে সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাই নোটিফিকেশন অল কৰি ৰাখক যাতে আমাৰ প্ৰতিটো ভিডিও আপোনালোকৰ কাষলৈ যায় ঠিক আছে গতিকে আহক এতিয়া মই এফাৰ্মেটিভ ফৰ্মটোলে আহিম গতিকে আহক এতিয়া আমি এফাৰ্মেটিভ ফৰ্মটোলে আহিম এতিয়া মই আপোনালোকক দেখাইছো এটো এফাৰ্মেটিভ ফৰ্ম এফাৰ্মেটিভ ফৰ্মটোত কি হ'ব মই ইতিমধ্যে কৈছোৱে তথাপিতো আকৌ এবাৰ লিখি দিছো I was reading মই পঢ়ি আছিলো we were reading আমি পঢ়ি আছিলো you were reading তুমি পঢ়ি আছিলা you were reading তোমালোকে পঢ়ি আছিলা he was reading তেওঁ পঢ়ি আছিল আৰু they were reading তেওঁলোকে পঢ়ি আছিল এতিয়া কথা হ'ল যে পঢ়াৰ কথাটো কৈছো কাৰণে read ভাৰ্বটো আমি লগাইছো যদি খেলি আছিলো বুজাও তেতিয়া কি কম I was playing we were playing তেনে ধৰণে ঠিক তেনেকে মই কৈছো অথনি গান গোৱাৰ কথা কলে আমি সিঙ্গিং কম এতিয়া ধৰক আপুনি কাৰোবাক ফোন কৰিছে যে what were you doing in the morning তুমি ৰাতিপুৱা কি কৰি আছিলা বা আপোনাক কোনোবাই হে প্ৰশ্নটো সুধিছিলে তেতিয়া আপুনি কি ক'ব আপুনি বুলে তেতিয়া এখন এছে লিখি আছিলে তেতিয়া আপুনি ক'ব পাৰে I was writing an essay in the morning অৰ্থাৎ ৰাতিপুৱা মই এখন ৰচনা লিখি আছিলো মানে অতীতত কোনোবা এটা কাম চলি আছিলে হেতুকে আমি বুজাম ঠিক আছে আৰু প্ৰেজেন্ট কন্টিনিউয়াসটোক আমি ক'ব পাৰো প্ৰেজেন্ট প্ৰগ্ৰেছিভ টেন্স বুলি কওঁ ঠিক তেনেকে পাস্ট কন্টিনিউয়াসটোক আমি ক'ব পাৰো পাস্ট progressive tense মানে যেটো কাম অতীতত চলি আছিল আৰু প্ৰেজেন্ট progressive tense বুলি কোৱা লগে লগে যেটো আমি গম পাইছো যে বৰ্তমানত যেটো চলি আছে গতিকে এইখিনি গম পালে একো ডিফাৰেন্স নাই প্ৰেজেন্ট কন্টিনিউয়াসত I am reading আছিল ইয়াত am or past tense I was reading হল প্ৰেজেন্ট কন্টিনিউয়াসত we are reading আছিল ইয়াত we were reading হল গতিকে যত am আৰু is আছিল প্ৰেজেন্ট কন্টিনিউয়াসত তাত am আৰু is or past form was হল I was reading he was reading আৰু বাকি বিলাকত are আছিলে গতিকে are ৰ past form টো হৈছে were গতিকে we were reading you were reading they were reading এবিলাক were হৈ গল একেবাৰে ইজি গতিকে এফাৰ্মেটিভৰ পিছত আমি এতিয়া আহিম ইন্টাৰোগেটিভলৈ
এতিয়া আমি আহিছো ইন্টাৰোগেটিভ ফৰ্মলৈ এটো যে একেবাৰে ইজি আৰু প্ৰেজেন্ট কন্টিনিউয়াস হেতে একে আই এম ৰিডিং টু হৈছিলে এম আই ৰিডিং উই আৰ ৰিডিং টু হৈছিলে আৰ উই ৰিডিং মানে আই এম ৰিডিং মই পঢ়ি আছো নে এম আই ৰিডিং ঠিক তেনেকৈ আই ৱাজ ৰিডিং মই পঢ়ি আছিলো এতিয়া ৱাজ আই ৰিডিং মই পঢ়ি আছিলো নে ওৱেৰ উই ৰিডিং আমি পঢ়ি আছিলো নে এই যে আমি পাষ্ট কন্টিনিউয়াছৰ যেটো এফাৰ্মেটিভ কৰিলো আই ৱাজ ৰিডিং উই ৱাৰ ৰিডিং তাৰ বি ভাৰ্ব ৱাজ আৰু ওৱেৰক সন্মুখলৈ লৈ আনিলে সেইটো ইন্টাৰোগেটিভ হৈ যাব গতিকে মই দীঘলীয়া নকৰো কথাটো বুজাই দিছো এটো হ'ব ৱাজ আই ৰিডিং ওৱেৰ উই ৰিডিং ওৱেৰ ইউ ৰিডিং ৱাজ হি ৰিডিং ওৱেৰ দে ৰিডিং ৱাজ আই ৰিডিং মানে মই পঢ়ি আছিলো নে ওৱেৰ উই ৰিডিং মানে আমি পঢ়ি আছিলো নে ওৱেৰ ইউ ৰিডিং তুমি পঢ়ি আছিলা নে ওৱেৰ ইউ ৰিডিং তোমালোকে পঢ়ি আছিলা নে ৱাজ হি ৰিডিং তেওঁ পঢ়ি আছিল নে ওৱেৰ দে ৰিডিং তেওঁলোকে পঢ়ি আছিল নে ঠিক আছে মানে তুমি পঢ়ি আছিলা নেকি বা পঢ়ি আছিলা নে ওৱেৰ ইউ ৰিডিং আপুনি কাৰোবাক যদি প্ৰশ্নটো সুধে তুমি খেলি আছিলা নেকি না ওৱেৰ ইউ প্লেইং তেনেকুৱা ধৰণে হি খেলি আছিল নেকি ৱাজ হি প্লেইং আকৌ আপুনি কাৰোবাক কৈছে ও মা মই খেলি আছিলো নেকি ৱাজ আই প্লেইং তেনেকুৱা ধৰণে মানে অতীতত কৰি থকা কামটো চলি আছিল নেকি সেই প্ৰশ্নটো আমি এনেকুৱা ধৰণে সুধিব পাৰো ঠিক আছে এতিয়া হক আমি নিগেটিভ ফৰ্মটোলৈ যাম সেইটোতো আপোনালোকে দেখিয়ে হাঁহি উঠিব যে ইমান ইজি তেনেকুৱা এটা অনুভৱ হ'ব ঠিক আছে আহক নিগেটিভ ফৰ্মটোলৈ যাম এতিয়া আহিলো পাষ্ট কন্টিনিউয়াস টেন্সৰ নিগেটিভ ফৰ্মলৈ নিগেটিভ বুলি ক'লে নট এনটি নট হয়নে আৰু কে নটি নট সেইটো গাঠি যেনেকৈ আমি সাইকেলত থাকে গাড়ীত থাকে ট্ৰেক্টৰত থাকে তেনেকুৱা ধৰণে সেইটো কে নটি হা আৰু এটো আমি কম এনটি নট হেতুটো জানেই সকলোৱে I am reading I am not reading am is are present continuous আৰু সেই বি ভাব am is are পিছত not লগাই দিলো নিগেটিভ হৈ গল ইয়াত was আৰু were ৰ পিছত not লগাই দিম নিগেটিভ হৈ যাব এয়া চাওক I was not reading মই পঢ়ি থকা নাছিলো we were not reading আমি পঢ়ি থকা নাছিলো you were not reading তুমি পঢ়ি থকা নাছিলা you were not reading তোমালোকে পঢ়ি থকা নাছিলা he was not reading তেওঁ পঢ়ি থকা নাছিল আৰু they were not reading তেওঁলোকে পঢ়ি থকা নাছিল আমি read ভাৰ্বটো ললো কাৰণে I was not reading কলো মানে মই পঢ়ি থকা নাছিলো খেলি থকা নাছিলো I was not playing হাতুৰি থকা নাছিলো I was not swimming গান গাই থকা নাছিলো I was not singing হে তেনেকুৱা ধৰণে আৰু I he she it তাৰ পিছত was বহালে I was not reading he was not reading তেনেকুৱা ধৰণে আৰু বাকি বিলাকত you we they তাত were লগালে তেতিয়া হৈ যাব we were not reading বা we were not swimming তেনেকুৱা ধৰণে ঠিক তেনেকৈ you were not reading বা you were not swimming ঠিক একে ধৰণে দে ক্ষেত্ৰটো একেটাই হ'ব গতিকে এয়া নিগেটিভটো মই দেখালো এতিয়া আমি আহিম ইন্টাৰোগেটিভ নিগেটিভলৈ ঠিক আছে চাই থাকো এতিয়া আগবঢ়াই দিছো ইন্টাৰোগেটিভ নিগেটিভ সদায় কোৱাৰ দৰে আজিও কৈছো ইন্টাৰোগেটিভৰ পৰা was আনিলে নিগেটিভৰ পৰা not আনিলে গতিকে was not I reading মই পঢ়ি থকা নাছিলো নে were not we reading আমি পঢ়ি থকা নাছিলো নে were not you reading তুমি পঢ়ি থকা নাছিলা নে were not you reading তোমালোকে পঢ়ি থকা নাছিলা নে was not he reading তেওঁ পঢ়ি থকা নাছিল নে were not they reading তেওঁলোকে পঢ়ি থকা নাছিল নে তাৰ মানে নিগেটিভত আমি যদি প্ৰশ্ন কৰো হেতুৱে হ'ব past continuous tense was not I reading were not we reading মই যদি কওঁ আপোনাৰ ঘৰলৈ গৈছো মই যদি আপোনাৰ হিকুটিক কওঁ যে তুমি পঢ়ি থকা নাই তেওঁটো উঠি আহিলে হেখিনি সময়ত তেওঁ তেতিয়া আপোনাক ক'ব ও মা মই বাৰু পঢ়ি থকা নাছিলো নে কি যে পঢ়ি থকা নাছিলো নে খাই থকা নাছিলো নে হাতুৰি থকা নাছিলো নে সেই যে নিগেটিভত যদি আমি কিবা এটা প্ৰশ্ন কৰিছো হেতুৱে হৈছে ইন্টাৰোগেটিভ নিগেটিভ ক্লিয়াৰ was not I reading were not you reading were not you reading were not you reading was not he reading were not they reading ঠিক তেনেকে খেলি থকা নাছিলো নে was not I playing মই খেলি থকা নাছিলো নে আমি গান গাই থকা নাছিলো নে were not we singing তেনে ধৰণে গতিকে মই ভাবিছো
এই past continuous tense টো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে একেবাৰে ক্লিয়াৰ হৈ গ'ল আজি আমি ইতিমধ্যে simple present পঢ়ালো simple past পঢ়ালো simple future পঢ়ালো present continuous পঢ়ালো আৰু past continuous আজি পঢ়ালো আৰু সমানে আধা গলে আৰু অলপ আছে সেইখিনি বুজাই দিম তাৰ পিছত আমি ভয়েস নাৰেশন হেবিলা গলে আহিম গতিকে মই ভাবিছো আমাৰ শিশুসকলে যদি প্ৰথমবাৰত বুজি পোৱা নাই দুই তিনিবাৰ চাব বুজি পাই যাব আৰু এটো আপোনালোকে শেয়াৰ কৰি দিব সকলোৱে পাওক আপোনাৰ শিশুটিৰ দৰে বাকি সকলো উপকৃত হলে আমি সুখী হ'ম এতিয়া আমি আহো হোমৱৰ্কলৈ মই ট্ৰান্সলেচন কেটা ইতিমধ্যে আৰম্ভণি বা যিমান কেটা ক্লাস কৰি আহিছো মই ভাগ কৰি লম মই ইতিমধ্যে কৈছো আপোনালোকক যে মই এটা এটা ভিডিও বনাই দিম বুলি হেতু দিম তথাপিতো আজি past continuous tense আমি কেইটামান কি কৰিম ট্ৰান্সলেচন দিম প্ৰথমটো ট্ৰান্সলেচন হ'ব তেও এখন কিতাপ পঢ়ি আছিল তেও এখন কিতাপ পঢ়ি আছিল একদম ইজি দুই নম্বৰটো তেও নদীত হাতুৰি থকা নাছিল মই নাছিল কৈছো দে নেগেটিভ কৈছো আকৌ তেও নদীত হাতুৰি থকা নাছিল নাম্বাৰ 3 তেও যেতিয়া আহিছিল মই পঢ়ি আছিলো তেও যেতিয়া আহিছিল মই পঢ়ি আছিলো হেতু কমপ্লিট past continuousত নহয় এটা পাৰ্ট হ'ব simple pastত আৰু এটা পাৰ্ট হ'ব past continuousত আৰু 4 নম্বৰ ট্ৰান্সলেচনটো দি দিছো যে তেও এখন চিঠি লিখি আছিল তেও এখন চিঠি লিখি আছিল এটো একেবাৰে ইজি এইকেটা ট্ৰান্সলেচনকে মই আগবঢ়ালো এতিয়া চাওক simple past আৰু past continuousৰ মাজত পাৰ্থক্যটো কি হেতু মই এবাৰ কৈ গৈছো simple past অতীতত আপুনি কোনোবা এটা কাম কৰিছিল সাধাৰণভাৱে কৰিছিল হেতু বুজাইছে যেনে মই গৈছিলো আৰু মই গৈ আছিলো পাৰ্থক্যটো গম পাইছে না মই গৈছিলো I went মই গৈ আছিলো I was going মই পঢ়িছিলো I read মই লিখিছিলো I wrote কিন্তু মই লিখি আছিলো I was reading মই পঢ়ি আছিলো I was reading আৰু মই লিখি আছিলো I was writing গতিকে হেতুৱে ডিফাৰেন্স আমি গম পালো simple past আৰু past continuousৰ গতিকে মই ভাবিছো আমাৰ শিশুসকল উপকৃত হ'ব এবাৰত বুজি নাপালে দুই তিনিবাৰ চাব আৰু এটো সম্পূৰ্ণৰূপে পৰিষ্কাৰ হৈ যাব একেবাৰে হেকত আকৌ এটা অনুৰোধ কৰো যিমান পাৰে ইমান শেয়াৰ কৰিব লাইক কমেন্ট কৰি উৎসাহিত কৰিব সকলো ইউটিউবাৰে কোৱা আগতে মই কৈছো কিন্তু মোক ইউটিউবাৰ বুলি ভাবি নলব আপোনালোকৰ সন্তানটিৰ কাৰণে এটা ক্লাস আগবঢ়োৱা এজন শিক্ষক বুলি ভাবিলো আৰু দ্বিতীয় কথা হল বেল আইকনটো দবাই নটিফিকেশন অল কৰি ৰাখিব যাতে প্ৰতিটো ভিডিও আপোনালোকে পাই আমি দি দিয়া লগে ঠিক আছে পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো ভিডিওটো চাই থকাৰ কাৰণে লগ পাম পুনৰবাৰ দুই এদিনতে ধন্যবাদ